কৰ্মচাৰীসকলৰ কাৰণে এটা বৃহৎ আপডেট আছে আৰু এই আপডেটটো হৈছে তেওঁলোকৰ এদিনৰ দৰমহা কাটি লোৱা হ'ব। এই সংক্ৰান্তত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। আমি গোটেইখিনি কথা চাম। ইতিমধ্যে DDO-সকলক নিৰ্দেশ দিয়া হৈছে যে এদিনৰ দৰমহা দিলে কাটি বিল প্ৰস্তুত কৰিব লাগিব। তো গোটেইখিনি কথা আমি চাম কি আছে নটিফিকেশ্যনখন। তাৰ আগতে আপুনি গম পাই যিটো ফ্লাড ছিটুৱেশ্যন হৈ আছে বৰ্তমান আমাৰ অসমত আৰু অসমৰ যিকেইখন জিলাত বৰ্তমান বানে সংহাৰী ৰূপ ধাৰণ কৰি পেলাই যি ক্ষতিগ্ৰস্ত কৰিলে, অপৰিণত ক্ষতি কৰিলে, তাৰ কাৰণে সেই মানুহখিনিক আমি সকলোৱে সহায় কৰিব লাগে। তো আপুনি যেনেকৈ পাৰে কিবা সংগঠনৰ জৰিয়তে হওক বা নিজে গৈ পেলাই হওক, যেনেদৰে পাৰে আপোনালোকে সহায় কৰক তেওঁলোকক। আৰু এই ক্ষেত্ৰত আপোনালোকে গম পায় যে বহুতো মানুহ তেওঁলোকৰ কাৰণে সহায়ত আগবঢ়াইছে, তেওঁলোকক অশেষ ধন্যবাদ। আৰু ইতিমধ্যে যি এদিনৰ দৰমহা যি কাটি লোৱা হ'ব আৰু সেই এদিনৰ দৰমহা কটাৰ মেইন উদ্দেশ্যটো হ'ল যে এই পইচাখিনি কি কৰিব যে ডিপাৰ্টমেণ্টে তাত বানত আক্ৰান্ত হোৱা লোকসকলৰ কাৰণে সাহাৰ্য হিচাপে আগবঢ়াব। এতিয়া আহিছোঁ আমি নটিফিকেশ্যনখনলৈ আৰু এইখন নটিফিকেশ্যন স্পেচিয়েলি আছাম পুলিচ হেডকোৱাৰ্টাৰ গুৱাহাটী। তো অসম পুলিচৰ ক্ষেত্ৰত আহিছে, বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত অহা নাই, অকল অসম পুলিচৰ ক্ষেত্ৰত আহিছে। ইয়াতে আমি গোটেইখিনি কথা চাম কি কথা লিখা হৈছে। আৰু 28/7/2026 তাৰিখত এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। তো কি লিখিছে আমি গোটেইখিনি কথা এতিয়া চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে অসম আৰক্ষী মুখ্য কাৰ্যালয় গুৱাহাটী অসম 28/7/2026 তাৰিখে অসম আৰক্ষীৰ মহাপৰিচালক DGP সভাপতিত্বত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অসম আৰক্ষীৰ অধীনত কৰ্মৰত সকলো বিষয়া আৰু কৰ্মচাৰীয়ে 2026 চনৰ জুলাই মাহৰ দৰমহাৰ এদিনৰ সমমূল্য অসমৰ বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ বাবে অনুদান হিচাপে আগবঢ়াবলৈ অনুৰোধ কৰা হৈছে। অসম আৰক্ষীৰ অধীনস্থ সকলো ড্ৰয়িং এণ্ড ডিছপাৰ্চিং অফিচাৰক DDO-সকলক অনুৰোধ কৰা হৈছে যে নিজ নিজ প্ৰতিষ্ঠানৰ বিষয়া আৰু কৰ্মচাৰীৰ দৰমহাৰ পৰা উক্ত ধন কৰ্তন কৰি তলত উল্লেখ কৰা বেংক হিচাপত জমা দিব। তো আপোনালোকে দেখিবলৈ পাইছে বেংক একাউণ্ট নম্বৰ, IFSC কোড এইখিনি দি দিয়া হৈছে। ৰাজ্যত সৃষ্টি হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ ফলত বহুসংখ্যক লোক ক্ষতিগ্ৰস্ত হৈছে। এনে সংকটময় সময়ত দুখীয়া আৰু দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰা আমাৰ সকলোৰে সামাজিক দায়িত্ব। সেই উদ্দেশ্যে অসম আৰক্ষীৰ সকলো বিষয়া আৰু কৰ্মচাৰীৰ ওচৰত এই অনুদানৰ আবেদন জনোৱা হৈছে। অনুদানৰ ধন জমা দিয়াৰ পিছত জমা দিয়া ধনৰ বিৱৰণসহ এক অনুসৰণ কমপ্লিয়েন্স প্ৰতিবেদন তৎক্ষণাত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত প্ৰেৰণ কৰিব লাগিব। তো দেখিবলৈ পালে এনেকৈ এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে আৰু যিখন নটিফিকেশ্যনৰ জৰিয়তে এদিনৰ দৰমহা অৰ্থাৎ জুলাই মাহৰ এদিনৰ দৰমহা অসম আৰক্ষীৰ সকলো বিষয়া হওক বা কৰ্মচাৰী হওক, বানাক্ৰান্ত যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে সাহাৰ্য হিচাপে এদিনৰ দৰমহা আগবঢ়াবলৈ ইয়াতে কোৱা হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।